ৰঙিয়াৰ কুঠৰা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম সাহিত্য সভাৰ মাতৃভাষা ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ উদ্যোগত তথা ৰন্দিয়া সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত কৰা হয় মুকলি সভা। হেমন্ত কলিতাই আধৰা সভাত আদৰণি অভিভাষণ ৰাখে কুঠৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সাংস্কৃতিক কৰ্মী পংকজ পল্লৱ শৰ্মাই। সভাত নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ভাস্কৰ ভট্টৰ লগতে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ নিপেন্দ্ৰ নাথ তালুকদাৰ, মধ্য পাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পাৰ্থপ্ৰতিম ডেকা, কামৰূপ জিলা সাহিত্য সভাৰ মাতৃভাষা ৰাজ্যভাষা উপ সমিতিৰ কাৰ্যকৰী সভাপতি বীৰেন কলিতা, আহ্বায়ক হেমন্ত কুমাৰ, ভৰদত্ত বীৰদত্ত স্বৰ্ণ শাখা সাহিত্য সভাৰ উপদেষ্টা ধীৰেশ্বৰ ডেকা, সভাপতি হৰেশ্বৰ ডেকাই, ৰন্দিয়া শতদল সাহিত্য সভাৰ আজীৱন সভ্য বিমলা দেৱী, কণমানি শিল্পী হিয়া হিমাশ্ৰী দাস, সঞ্জীৱ লকৰ, ৰাজু কলিতাৰ গীতে সকলোকে মোহিত কৰে। সভাৰ অন্তত ধন্যবাদসূচক বক্তব্য ৰাখে মাতৃভাষা ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ কাৰ্যকৰী সভাপতি তথা সাহিত্য একাডেমী বঁটাপ্ৰাপক জয়ন্ত মাধৱ বৰাই। আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস। এই আন্তৰ্জাতিক আমাৰ মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি কঠৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ৰন্দিয়া শতদল শাখা সাহিত্য সভাৰ উদ্যোগত মাতৃভাষা দিৱস উদযাপন কৰা হৈছে। আৰু এই উদযাপনৰ লগত সংগতি ৰাখি যি সভা অনুষ্ঠিত কৰা হৈছে, অতি সুচাৰুৰূপে সভাখন অনুষ্ঠিত হৈছে। বিশেষকৈ অতি আনন্দৰ কথা এইটো যে ইয়াতে আমাৰ এই বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে আৰু সকলোৱে অতি উৎসাহেৰে মাতৃভাষা বিষয়ক যিবোৰ বক্তব্য সেইবোৰ শুনিছে আৰু সকলোৱে মাতৃভাষাৰ উন্নতিৰ হকে কাম কৰাৰ কাৰণে সংকল্পবদ্ধ হৈছে। আৰু লগতে আমি এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ মাতৃভাষাৰ উন্নতিৰ হকে উৰ্ধ্বতন কৰ্তৃপক্ষই বিশেষকৈ আমাৰ চৰকাৰে যি সহায় সহযোগিতা আগবঢ়াব লাগে সেই সহায় সহযোগিতা আগবঢ়াওক আৰু মাতৃভাষাৰ উন্নতি হওক, এই আমাৰ ইচ্ছা, এই আমাৰ আশা। কাৰণ বড়ো আৰু অসমীয়া দুয়োটাই আমাৰ মাতৃভাষা। বড়োসকলৰ মাতৃভাষা বড়ো, অসমীয়াসকলৰ অসমীয়া আৰু বিভিন্ন জাতি উপজাতিৰ লগ লাগি তেওঁলোকৰ ভাষাবিলাকক লগ লাগি মাতৃভাষা বুলি কয়। গতিকে মাতৃভাষাত যিহেতু ছাপা হৈছে কিতাপ পত্ৰ, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে উৎকৰ্ষতা লাভ কৰাত সহজ হ'ব আৰু মাতৃভাষাক গুৰুত্ব দিয়া হ'ব। ইয়াৰ দ্বাৰা আমাৰ এটা প্ৰগতিৰ বাৰ্তা যাব বুলি মই আশা কৰোঁ আৰু মই আশাবাদী। অসম সাহিত্য সভাৰ ৰাজ্যভাষা মাতৃভাষা প্ৰয়োগ উপ সমিতিৰ কাৰ্যকৰী সভাপতি আৰু আহ্বায়ক আমি দুয়োগৰাকীয়ে আজি ৰন্দিয়া শতদল সাহিত্য সভাৰ উদ্যোগত এই কুঠৰা মাধ্যমিক বিদ্যালয়ত উচ্চ মাধ্যমিক বিদ্যালয়ত আমি আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ যি কাৰ্যসূচী গ্ৰহণ কৰিলোঁ তাৰ কাৰণে প্ৰথমতে মই ৰন্দিয়া শতদল সাহিত্য সভা আৰু কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি প্ৰমুখ্যে সকলোলৈকে আমাৰ ফালৰ পৰা, আমাৰ দুয়োগৰাকীৰ ফালৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈকে। আৰু ইয়াৰ স্থানীয় লোকে আমাক যি সহায় সহযোগিতা আগবঢ়ালে তাৰ কাৰণেও আমি কৃতজ্ঞ। এটা কথাত মই বিশেষকৈ ব্যক্তিগতভাৱে খুবেই উৎফুল্লিত যে মই সদায় আমি কৈ থাকোঁ যে অসম সাহিত্য সভা সদায় সভাৰ মঞ্চলৈ সদায় নতুন প্ৰজন্মক আনিব লাগে। কাৰণ নতুন ল'ৰা ছোৱালীখিনি সাহিত্য সভাৰ মঞ্চলৈ যদি নাহে, তেওঁলোকে যদি সাহিত্য সভাৰ কথা নাজানে বা মাতৃভাষাৰ কথাতে শ্ৰদ্ধা কেনেকৈ কৰিব লাগে সেইটো যদি সৰুৰ পৰাই নিশিকে, তেতিয়াহ'লে আমি অদূৰ ভৱিষ্যতে আমি তেনেকুৱা এটা শক্তিশালী এনেকুৱা এটা প্ৰজন্ম নাপাম যি আমাৰ জাতিটোক, আমাৰ ভাষাটোক শক্তিশালীভাৱে ধৰি ৰাখিব পাৰিব। আজিৰ অনুষ্ঠানটোত এটাই খুব গুৰুত্বপূৰ্ণ কথা যে এখন বিদ্যালয়ত এই অনুষ্ঠানটো উদযাপন হ'ল আৰু বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এই উদযাপন অনুষ্ঠানত সহযোগিতা কৰিলে। আৰু বিশেষকৈ আজি এই অনুষ্ঠানটোত এই বিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে যি গীত মাত পৰিৱেশন কৰিলে, অসমীয়া গীত মাত পৰিৱেশন কৰিলে, তাৰ সঁচাকৈ খুব প্ৰশংসনীয়। আৰু তাৰ বাবে আমি অনুষ্ঠানটো যেনেদৰে সফল কৰা হ'ল, আমি উদ্যোক্তাসকললৈ পুনৰবাৰ
আমি দুয়োগৰাকীয়ে সভা কাৰ্যকৰী সভাপতি আৰু আহ্বায়ক আমি অসম সাহিত্য সভা হৈ তেখেতসকলৰ লগত তেখেতসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।